আলফা স্বাধীনৰ ম্যানমাৰ শিবিৰত ড্ৰোন আক্ৰমণৰ প্ৰসংগ আৰু এজন আলফা সদস্যৰ মৃত্যুৰ খবৰ আক্ৰমণত গুৰুতৰভাৱে আহত আলফা স্বাধীনৰ মৃত্যু নিহত সিপাঝাৰৰ ভাস্কৰ জ্যোতি নাথ উৰফে ত্ৰিকেন্দ্ৰজিৎ অসম দুমাহ পূৰ্বে আলফা স্বাধীনত যোগদান কৰিছিল ভাস্কৰ জ্যোতিয়ে আলফা স্বাধীনৰ অসামৰিক সদস্য আছিল ভাস্কৰ জ্যোতি নাথ সিপাঝাৰৰ কদমতলি পৰিয়াপাৰাত ঘৰ ভাস্কৰ জ্যোতি নাথৰ ইষ্টাৰ্ণ নাগালেণ্ডৰ হোয়াত শিবিৰত আছিল ভাস্কৰ জ্যোতি সেই শিবিৰতে থকা শীৰ্ষ নেতা নয়ন মেধি গণেশ লাহনৰো মৃত্যু হৈছিল সোমবাৰহে সম্পন্ন হৈছে নয়ন মেধি আৰু গণেশ লাহনৰ শেষকৃত্য আৰু ইতিমধ্যে আন এজন আলফা স্বাধীনৰ সদস্যৰ যেহেতু মৃত্যুৰ খবৰ আহি পৰিছে গতিকে এই সম্পৰ্কে সবিশেষ জানিবলৈ আমি পোনপটীয়াকৈ ফোন যোগে সংযুক্ত হ'ব বিচাৰিছো নিউজ এডিটৰ গালিবুৰ ৰহমানৰ সৈতে গালিবুৰ এই মুহূৰ্তত খবৰ আহিছে আৰু এজন আলফা সদস্যৰ মৃত্যু হৈছে আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল আলফা স্বাধীনৰ সদস্যজন আৰু পৰৱৰ্তী সময়ছোৱাত মৃত্যুমুখত পৰে সিপাঝাৰৰ ভাস্কৰ জ্যোতি নাথ উৰফে ত্ৰিকেন্দ্ৰজিৎ অসম সবিশেষ আপোনাৰ জৰিয়তে জানিব বিচাৰিম গালিবুৰ ৰহমান আলফা স্বাধীনৰ ম্যানমাৰ স্থিত শিবিৰত দেওবাৰে পুৱা নিশা যি ভয়াৱহ ড্ৰোন আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল এই গোটেই ঘটনাটো এতিয়াও ৰহস্যৰ আৱৰ্তত সোমাই আছে কাৰণ বিতংভাৱে এই আক্ৰমণত আলফা স্বাধীনৰ কিমান ক্ষয়ক্ষতি হৈছিল সেই তথ্য বিতংভাৱে এতিয়াও কোনো পক্ষই পোৱা নাই কাৰণ ভাৰতীয় সেনাৰ তৰফৰ পৰা বা ভাৰতৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনো ধৰণৰ এই আক্ৰমণক লৈ কোনো ধৰণৰ আনুষ্ঠানিক বিবৃতি এতিয়ালৈকে অহা নাই যদিও বা দেওবাৰৰ পৰাই আলফা স্বাধীনৰ তৰফৰ পৰা কেইবাখনো প্ৰেছ বিবৃতি আহিছে আৰু তেওঁলোকে গোটেই ক্ষয়ক্ষতিৰ তথ্য বিতংভাৱে জনাবলৈ কমেও এটা সপ্তাহৰ সময় বিচাৰিছে আৰু আমি যিমানখিনি গম পাইছো তেওঁলোকৰ যিকেইটা শিবিৰ আছিল আৰাকান শিবিৰ ৱাকখান শিবিৰ হোয়াত শিবিৰ আৰু হাকিং শিবিৰ এই আটাইকেইটা চাৰিটা শিবিৰত যিটো যোগাযোগ ব্যৱস্থা শিবিৰৰ মাজত সেই যোগাযোগ ব্যৱস্থাটো এক প্ৰকাৰ ধ্বংস হৈ গৈছে আৰু চেডেলি হৈ গৈছে গোটেইকেইটা শিবিৰ গতিকে তাত এক হাহাকাৰময় পৰিস্থিতি বুলি আমাক বহু সূত্ৰই জনাইছে আৰু শেহতীয়াকৈ আজি কিছু সময় পূৰ্বে আমাৰ হাতত এই খবৰটো আহিছে যে সিপাঝাৰৰ কদমতলিৰ পৰিয়াপাৰা গাঁৱৰ এই যুৱকজন ভাস্কৰ জ্যোতি নাথ উৰফে ত্ৰিকেন্দ্ৰজিৎ অসম আলফা স্বাধীনলৈ গৈ তেওঁ ত্ৰিকেন্দ্ৰজিৎ অসম নাম লৈছিল এই ভাস্কৰ জ্যোতি নাথ দুমাহ পূৰ্বে তেওঁ আলফা স্বাধীনত যোগদান কৰিছিল আৰু আলফা স্বাধীনৰ অৰাজনৈতিক অসামৰিক সদস্য আছিল তেওঁ অসামৰিক সদস্য আছিল সামৰিক জোৱান তেওঁ নাছিল অস্ত্ৰ হাতত তুলি লোৱা নাছিল কিন্তু তেওঁৰ ট্ৰেইনিং কিছু হৈছিল যদিও তেওঁ অসামৰিক সদস্য হিচাপে তাত দায়িত্ব পালন কৰি আছিলে ভাস্কৰ জ্যোতি নাথ এই দেওবাৰৰ পুৱতি নিশাৰ ড্ৰোন আৰু মিছাইল আক্ৰমণৰ ঘটনাত গুৰুতৰভাৱে আহত হৈছিল তেওঁৰ মৃত্যু হোৱাৰ আমাৰ হাতলৈ এতিয়া আহিছে আৰু তেওঁৰ শেষকৃত্য এতিয়াও সম্পন্ন হোৱা নাই কিন্তু ভাস্কৰ জ্যোতি নাথৰ মৃত্যুৰ খবৰটো আমি পাইছো আৰু লগতে আৰু এটা কথা আমি জনাব খুজিছো যে আলফাৰ স্বাধীনৰ শীৰ্ষ নেতা নয়ন মেধি আৰু গণেশ লাহন যাৰ শেষকৃত্য দেওবাৰে পুৱা ভাগত কৰিব খোজা হৈছিল আৰু যি সময়ত পুনৰ মিছাইলেৰে আক্ৰমণ হোৱা বুলি আলফা স্বাধীনে অভিযোগ কৰিছে তেতিয়া কিন্তু তেওঁলোকৰ গোটেই অন্তঃস্ত্ৰীক্ৰিয়া প্ৰক্ৰিয়াটো বন্ধ কৰি থোৱা হৈছিল তেওঁলোকৰ শৱদেহ তেতিয়া অন্তঃস্ত্ৰীক্ৰিয়া কৰা নহল সোমবাৰেহে তেওঁলোকৰ অন্তঃস্ত্ৰীক্ৰিয়া সম্পন্ন হৈছে নয়ন মেধি আৰু গণেশ লাহনৰ আমি প্ৰদীপ অসম ওৰফে প্ৰদীপ গগৈ আন যিজন আলফা নেতাৰ মৃত্যু হোৱা বুলি খবৰ ওলাইছিল তেওঁৰ জীয়াই থকা সন্দৰ্ভত তেওঁৰ অৱস্থিতি সন্দৰ্ভত ইতিমধ্যে আলফা স্বাধীনে পৰেশ বৰুৱাই কালি আমাৰ এক অনুষ্ঠানত কৈছে যে তেওঁ জীয়াই আছে গতিকে তেওঁৰো খবৰ লৈছো তেওঁৰ সুস্বাস্থ্যভাৱে আছে বুলি কোৱা হৈছে অক্ষত অৱস্থাতে আছে কিন্তু তেওঁ কিছু আঘাত পাইছে কিন্তু এটা কথা স্পষ্ট যে আক্ৰমণৰ ভয়াৱহতা যিদৰে বৰ্ণাইছে পৰেশ বৰুৱাই সেই আক্ৰমণত বিভিন্নজন আৰু আলফা সদস্যৰ মৃত্যুৰ আশংকা কৰিব পাৰি কাৰণ আটাইবোৰ তথ্য এতিয়াও আলফা স্বাধীনৰ যি সেনা প্ৰধান পৰেশ বৰুৱাই পোৱা নাই তেওঁলোকে গোটেই কথাবোৰ পৰীক্ষা কৰিব আৰু নিশ্চিতভাৱে তাত হয় গালিবুৰ ৰহমান ইতিমধ্যে সময় যেহেতু লৈছে পৰেশ বৰুৱাই উল্লেখ কৰিছিল যে কিছু সময় হয়তো আমাক প্ৰয়োজন হ'ব কোনে আক্ৰমণ সংঘটিত কৰিছে বা সমগ্ৰ ঘটনাটো সম্পৰ্কে তদন্ত কৰিবলৈ তেওঁলোকক কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি উল্লেখ কৰা হৈছিল সমান্তৰালকৈ গালিবুৰ ৰহমান জানিব বিচাৰিম নয়ন মেধি আৰু গণেশ লাহনৰ মৃত্যু হৈছে আন বহু কেইগৰাকী আলফাৰ কেডাৰ আহত হৈছে বুলি গুৰুতৰভাৱে আহত হৈছিল বুলি আমাৰ হাতলৈ খবৰ আহিছিল গতিকে তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সময়ছোৱাত কেনেধৰণৰ কি আপডেটছ আছে আপোনাৰ হাতত মই সেই কথাটোকে ক'ব ওলাইছিলো যে 19জন আলফা সদস্য বিষয়া সদস্য আহত হোৱাৰ খবৰ যেটো ওলাইছিল আৰু প্ৰেছ বিবৃতিযোগে আলফা স্বাধীনে সেই কথা
সংবাদ মাধ্যমক জনাইছিল যে 19 জন আলফা কেডাৰ আৰু বিষয়া আহত হৈছে কিন্তু তেওঁলোকৰ চিকিৎসাৰ যি ব্যৱস্থা এই চিকিৎসাৰ ব্যৱস্থা তাত সুকলমে নহব কাৰণ म्यानमार सागियां प्रदेशर जी स्थान आलफा सदस्यर এই ভ্ৰাম্যমান শিবিৰ আছে সেয়া অতব্য অৰণ্য আৰু গোটেই অঞ্চলটো NSCN কে অধীনত আছে তাতে PLA RPF নাইবা আলফাৰ কেম্পসমূহ আছে শিবিৰসমূহ আছে গতিকে তাত চিকিৎসালয় বা চিকিৎসক যে আছে উন্নত মানৰ চিকিৎসা যে সেৱা তেওঁলোকে পাব তাত কিন্তু তাৰ সম্ভাৱনা কিন্তু তেনেক্ষীণ গতিকে গুৰুতৰভাৱে আহত যিসকল আলফা সদস্য আছে তেওঁলোকৰ জীৱিত থকাৰ নিশ্চয়তা আচলতে কিমান দিনলৈ থাকিব তাত সন্দেহ আছে গতিকে মৃত্যু নিহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে এই সন্দেহ কৰা হৈছে আলফাৰ তৰফৰ পৰা যিটো চুক্তিবদ্ধ শান্তি চুক্তিত স্বাক্ষৰ কৰা যি আলফা নেতৃত্ব আছে তেওঁলোকেও এই সন্দেহ কৰিছে যে নিহতৰ সংখ্যা সম্ভৱতঃ বাঢ়িব পাৰে আৰু আলফাৰ অস্ত্ৰ শস্ত্ৰ বা আন যিবোৰ ক্ষয়ক্ষতি হৈছে সেই সন্দৰ্ভত প্ৰায় এটা সপ্তাহৰ সময় বিচাৰিছে যে কিমান ক্ষয়ক্ষতি হ'ল সেই তথ্য আলফা সিঙে আমাক দিব কিন্তু এই মুহূৰ্তত আমাৰ ডাঙৰ খবৰটো হৈছে যে ভাস্কৰ জ্যোতি নাথ ওৰফে টিকেন্দ্ৰজিৎ অসম তেওঁৰ দুয়োটা তেওঁৰ মৃত্যু হৈছে তেওঁ নিহত হৈছে গুৰুতৰভাৱে আহত হৈছিল আৰু নয়ন মেধি আৰু গণেশ লাহন এই দুজনৰ কালিৰ দিনটোত তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছে